এই মুহূৰ্তত চুহানা লাইভৰ দৰ্শকক জনাইছো এটা ব্ৰেকিং নিউজ। গোলকগঞ্জৰ ৰতিয়াদহ প্ৰথম খণ্ডগাঁৱত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ৰেলপথৰ কাষত পৰি আছিল মৃতদেহটো। পুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। ৰেল আৰক্ষী আৰু গোলকগঞ্জ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰে। এতিয়ালৈকে মৃতদেহটো চিনাক্ত হোৱা নাই। উল্লেখ্য যে পুৱতি নিশা ৩ বজাত গুৱাহাটীৰ দিল্লী নামনিমুৱা আনন্দ বিহাৰ মেইলে খুন্দিয়াইছিল লোকজনক। চালকৰ খবৰত ৰেল আৰক্ষীয়ে পুৱতি নিশাতেই লোকজনক বিচাৰি অভিযান চলাইছিল বেলগুৰি অঞ্চলত। দুৰ্ঘটনাৰ কোনো সংসূত্ৰ নাপাই উভতি যায়। পুৱা ৰেলপথৰ কাষত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক। কি হৈছে মানে ট্ৰেইন দুৰ্ঘটনা বুলি শুনিলো। মই হলো গোলকগঞ্জ জিআৰপিৰ আইচি। ৰাতি ৩টা বজাত আমাক গোলকগঞ্জ ষ্টেচনৰ পৰা মেমো এখন দিয়ে। এই মেমো মৰ্মে আমি ইয়াত ৰাতিপুৱা 4:30 মান বজাত এবাৰ আহিলোঁ। আহি পেলাই বিচাৰি নাই পোৱা। এতিয়া মানুহ দুনো বহুত ওলোৱাৰ পিছত বডিটো পোৱা গ'ল। এই বডি পোৱা গ'ল। বডিটো ট্ৰেকৰ পৰা বহুত আঁতৰত জংঘলত। আপোনালোকে মেমো কি কৈছিলে? যোনটো নাকি আমাৰ ৰেলৰ পৰা মেমো দিয়ে, কিলোমিটাৰ অকল তাত কিলোমিটাৰ লেখা থাকে আৰু মেল না ফিমেল তেনেকুৱা লেখা থাকে। আননন নে নন সেইবিলাক একো নাথাকে। ট্ৰেইন হ'ল আপোনাৰ আনন্দ বিহাৰ। মেমো মৰ্মে আমি 3টা বজাত মই খবৰ পালো 3টা বজাত। নহয় এইটো এতিয়া আমি ঠিক ক'ব নোৱাৰো। আমি অলপ এতিয়া আহি পালোহে, তদন্ত কৰোঁ। তদন্ত কৰাৰ পিছত আপোনালোকক ক'ব পাৰিম। ব্যুৰো ৰিপৰ্ট, চুহানা লাইভ।